হাই গাইজ, আজি মই ক'ত গৈছোঁ, কি কৰিছোঁ, আপোনালোকে ব্লগটো পুৰাকৈ চাব। ইণ্টাৰেষ্টিং ব্লগ হয়, ভাল লাগিব চাই। তো ৰেডি ব্লগটো আপোনালোকে চাই থাকক। হয় গাইজ, নমস্কাৰ। আপোনালোকৰ ভাল বুলি আশা কৰিছোঁ আৰু মোৰো ভাল। আজি মই যাবলৈ ওলাইছোঁ বজাৰলৈ। ছোৱালীজনীৰ চুলিখিনি অলপ দীঘল হৈ গৈছে, তাই চুলি কাটিম বুলি ক'লে। মই ভাবিলোঁ ময়ো যাওঁ, লগতে থ্ৰেডিং কৰি আহিম। সেইটো কাৰণে ঘৰৰ কাম কাজ কৰি ৰেডি হ'ব লৈছোঁ এতিয়া। আজি মই শাৰী পিন্ধিব মন গ'ল, সেইটো কাৰণে শাৰী পিন্ধিলোঁ। শাৰী পিন্ধি মই বহুত ভাল পাওঁ। সেই কাপোৰযোৰ মোৰ ভাল লাগে, কিন্তু মই নিপিন্ধোঁ। সৰু এযোৰ টপ পিন্ধিম, কিয়নো বজাৰত গৈছোঁ। আৰু লিপষ্টিক আৰু ক্ৰীম অকণমান লগালোঁ আৰু এযোৰ সৰু টপ পিন্ধিলোঁ। আৰু কেনেকুৱা লাগিছে, মোক ধুনীয়া লাগিছেনে ক'ব কমেণ্টত। আৰু এতিয়া ৰাস্তাত ওলাই আহোঁতে অটো এখন পালোঁ আৰু আমি অটোত বহিলোঁ। এতিয়া আৰু গৈ আছোঁ বজাৰলৈ। কেতিয়াবা অকণ ওলাই আহিব মন যায়, সেইটো কাৰণে আজি ভাবিলোঁ ময়ো যাওঁ। থ্ৰেডিংটো কৰাৰ ওচৰৰে অলপ ফুৰিও আহিম। আৰু পাৰ্লাৰলৈ গৈ আছোঁ, কিন্তু পাৰ্লাৰখন অলপ ভিৰ থাকিব, অলপ বহিব লাগিব। পাৰ্লাৰখন পালোহি আৰু আহি দেখিছোঁ যে বহুত ভিৰ আছিলে। চুলি ষ্ট্ৰেট কৰাবৰ কাৰণেতো বহুত দেৰি লাগে, আৰু ছোৱালী ষ্ট্ৰেট কৰি আছিলেতো আমি বহুত দেৰি বহিবলগীয়া হ'ল। বহুত দেৰি বহি থাকিলোঁ। তাৰপিছত ভাবিলোঁ বহি মই ভিডিঅ' এটাহে কৰি লওঁ। সেই ভিডিঅ' কৰিব ল'লোঁ বহি। আৰু ভিডিঅ'টো কৰাৰ পিছত ভাবিলোঁ মই থ্ৰেডিংটো কৰি লওঁ। আৰু মই থ্ৰেডিং কৰিব বহিলোঁ, আৰু মোৰ বেটাই মোৰ ভিডিঅ' কৰি আছিলে। বহুত দিনৰ পিছত থ্ৰেডিং কৰিব গ'লোঁ, আৰু মই থ্ৰেডিং বহুত দিনৰ পিছত কৰিবলগীয়া হয়। পটককৈ নোলায় নোমবিলাক। থ্ৰেডিং কৰি আছে বাইদেউ দুজনীয়ে। তাৰপিছত নম্বৰটো আহিলে আমাৰ ছোৱালীজনীৰ চুলি কাটিব বহিলে। এতিয়া আৰু বেছি দেৰি নালাগে, হৈ যাব। এই মানুহজনে বহুত ধুনীয়া চুলি কাটে, আৰু সেইটো কাৰণে তাই চুলি কাটিব ইয়াতে আহে। নাম হ'ল খাটি চুৱেক বুলি কয় পাৰ্লাৰখনৰ নাম। চুলি কটা হৈ গ'ল। এতিয়া চুলি কটাৰ পিছত ধুনীয়াকৈ ফটো এখন মাৰি দিছে পাৰ্লাৰৰ মানুহজনে। এই ইমান ধুনীয়াকৈ চুলি কাটিলে। আপোনালোকে কাটিম বুলি ভাবিলে ইয়াত আহিব পাৰে। আৰু চুলি কটাৰ পিছত আমি ওলাই আহিলোঁ। আৰু ইয়াত বহুত পুৰণা হোটেল এখন আছে, তাত চিঙৰা বহুত ধুনীয়া বনায়, খাই ভাল লাগে। তো আমি তাত গৈ কিনে প্ৰথমতে চিঙৰা আৰু কি মিঠাই খাই ভাল পাওঁ সেইটো লৈ ল'লোঁ। মইতো কালাকান খাই ভাল পাওঁ। মিঠা চচটো দিব নি, সুধিব লাগিব। হোটেলখন পালোঁ আৰু ইয়াত আহি লৈ চিঙৰা, কালাকান আৰু পেৰা কিনিলোঁ। ঘৰত লৈ আহিলোঁ। কিনি কিনে ঘৰত চাহ খাম বুলি, কিন্তু আমাক চাহ নাখালেতো ভাল নালাগে। তো চিঙৰাখিনি লৈ কিনে আমি আকৌ বেলেগ এখন হোটেলত আহিলোঁ। তাত চাহখিনি খাই বহুত ভাল লাগে। তাত বহিলৈ উলিয়াই মেলি চাহ একাপ খাই ল'লোঁ। এনেইতো আমি কেতিয়াবা ফুৰিব যোৱা নহয়, কিবা কামত ওলাই আহিলেহে টাউনলৈ ওলাই অহা হয়। সেইটো কাৰণে চাহ একাপ খাই যাওঁ যেতিয়াই আহোঁ। আমি ধুনীয়াকৈ বহি চাহ খালোঁ। ইয়াত ৰসগোল্লাৰ চাহ খালোঁ।
তাৰপিছত উভতি আহিলোঁ, আকৌ অটত উঠিলোঁ, অটত উঠি আহি আছোঁ এতিয়া ঘৰলৈ। ঘৰ পাওঁতে গধূলিয়ে হৈ গ'ল। জনাব গাইছ। ঘৰ আহি পালোঁ, তাৰপিছত বনালোঁ ৰঙা চাহ আৰু চিঙৰা, কালাকান আৰু পেৰা লৈ কিনে মানুহজনক চাহ দিলোঁ। লগতে আৰু ভাল বস্তু এটা আনিছোঁ। সেই বস্তুটো হ'ল এই চানা, জ্বলা চানা, বহুত ভাল লাগে খাই কিনে। তো চানা আৰু চাহ খাবলৈ ৰেডি হৈ গ'ল। এতিয়া চবকে দি মই খাবলৈ বহিলোঁ। আৰু চব গাইজ গধূলি হৈ গ'ল। লাইটৰ পোহৰটো ইমান কম, মোক আন্ধাৰ দেখাইছে, কিন্তু বহি লৈ এয়া চিঙৰা চাহ ধুনীয়াকৈ খাইছোঁ। ভাগৰি গ'লোঁ। ৰঙা চাহ একাপ খাই ভাগৰটো যাবৰ কাৰণে খাইছোঁ। চাহটো আমি হোটেলত খায়ে আহিছিলোঁ, আকৌ এবাৰ খাইছোঁ ঘৰত চাহ নাখালেতো ভাল নালাগে, য'তে খাই আহোঁ। আৰু কালাকানটো মোৰ ফেভৰেট হয়, সেইটো নাখালেতো মই শান্তিয়ে নাপাওঁ। গাইজ আপোনালোকে মোৰ ভিডিঅ'টো কেনেকৈ লাগিছে কমেণ্টত জনাব। ভাল লাগিছেনে নাই আৰু পুৰাকৈ চাব, লাইক এটা দিব, আৰু বেছি যদি ভাল লাগে ছাবস্ক্ৰাইব এটা কৰিব। আকৌ বেলেগ এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম। তো আজিলৈ গাইজ ভিডিঅ'টো বেছি আৰু দীঘল নকৰোঁ।